হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আজি আকৌ মেথছৰ নতুন ক্লাছটোলৈ। যিহেতু এক্সামলৈকে বেছি সময় নাই আৰু বেছি দিন নাই, সেইকাৰণে আমি ভাবিছোঁ আকৌ ক্লাছখিনি আগৰ দৰে কৰিম। তো আমি ইয়াৰ আগৰ ক্লাছবিলাকত পাই আছিলোঁ কেনেকুৱাকৈ মিচিং নাম্বাৰ্ছবিলাক ওলোৱা যায়, কিন্তু আজি আমি আৰম্ভ কৰিম মেথছৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট চাৰ্কেলৰ পৰা। ইয়াতে আমি টপিকটো অলৰেডি লিখি দিছোঁ, এইটো থাৰ্ড ক্লাছ হ'ব। তো চাৰ্কুলাৰ কুৱেশ্যনবিলাক এনেকুৱা আহিব পাৰে যে এটা গৰু এৰাল দিছে পথাৰত, আৰু গৰুটোৰ যদি ৰছীডাল 7 মিটাৰমান দীঘল হয়, তেন্তে গৰুটোৱে কিমান এৰিয়া ঘাঁহ খাব পাৰিব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন মেথছৰ পাৰ্টত আহে, যিটো এডিআৰই এক্সাম আহি আছে। তাত আমি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিবৰ কাৰণে আমি এনেকুৱা এটা ড্ৰ কৰি ল'ব লাগিব। ছাপ'জ ইয়াতে যদি গৰুটোৰ এৰাল দি থোৱা আছে, তো ৰছীডাল এনেকুৱা হ'ব 7 মিটাৰ ধৰি ল'লোঁ, আৰু এইটো হ'ব গৰু। তো গৰুটোৱে যিটো এইটো এৰিয়া কভাৰ কৰিছে, এইটো আমাৰ চাৰ্কুলাৰ এৰিয়া উলিওৱা যিটো ফৰ্মুলা আছে, আৰু ফৰ্মুলাটো হৈছে পাই আৰ স্কুৱেৰ। এই ফৰ্মুলাটোত আমি এই চাৰ্কলটোৰ এৰিয়া উলিয়াব পাৰিম, বা যিকোনো ধৰণৰ চাৰ্কলৰ এৰিয়া ওলোৱা এইটোৱেই ফৰ্মুলা হয়। আৰু এই ফৰ্মুলাটো ইউজ কৰি আমি ধুনীয়াকৈ গৰুটোৱে কিমানখিনি এৰিয়াত ঘাঁহ খাব পাৰিব, বা যিকোনো গৰু ছাগলী কিবা কিবি যিখিনি এৰিয়াত ঘাঁহ খাব পাৰিব সেইটো আমি উলিয়াব পাৰিম। এইটো যদি 7 মিটাৰ হয়, তেন্তে আমি ইয়াত ধৰিম যে পাইৰ ভেলু হৈছে 22/7, মাল্টিপ্লাই কৰিম আমি 7 মিটাৰ, 7 স্কুৱেৰ আছে, তো 7 স্কুৱেৰ। আমাৰ এনচাৰটো কি হ'ব সেইটো আমি উলিয়াব লাগে। তো 22/7 মাল্টিপ্লাই 7 ইনটু 7, তো এইটো 7 কাট হ'ব, 7 আৰু 22 মাল্টিপ্লাই হ'ব। যিহেতু 22 আৰু 7 মাল্টিপ্লাই হ'লে কিমান হ'ব, 2 7 14, 4 1 14 115, 154 ইয়াত মিটাৰ আছে, তো 154 মিটাৰ স্কুৱেৰ। এইটো হ'ব আমাৰ এনচাৰ। ইয়াত অপশ্যন থাকিব 150, অপশ্যন বি থাকিব 154, অপশ্যন চি চামথিং এনেকুৱা কিবা কিবি থাকিব। তো আমাৰ ইয়াতে কাৰেক্ট এনচাৰটো আমি এনচাৰ্কেল কৰিব লাগে। আমাৰ যিটো OMR চিট থাকিব তাত এনচাৰ্কেল কৰিব লাগে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আৰু চাৰ্কুলৰ লগত ৰিলেটেড আৰু এনেকুৱা কিছুমান কুৱেশ্যন আমি চাম যিটো চাৰ্কুলৰ লগত বহুত বেছি ৰিলেটেড হয়, বা তেনেকুৱা ধৰণৰ কুৱেশ্যনেই আহে। ইনফেক্ট তেনেকুৱা কুৱেশ্যনেই আহে। তো আমি চাৰ্কুলৰ লগত ৰিলেটেড আৰু এটা কুৱেশ্যন হৈছে, ছাপ'জ আমি চাইকেল চলাইছোঁ, আমাৰ চাইকেলৰ চকাটোৰ ৰেডিয়াছ, চাইকেলৰ চকাটোৰ যদি ৰেডিয়াছ হয় আমাৰ 7 ইঞ্চ বা 7 ইঞ্চ ধৰিব পাৰোঁ আমি। 7 ইঞ্চ চাইকেলৰ চকাটোৰ ৰেডিয়াছ হয়। এইখন আমাৰ চাইকেল হয়, এইটো এটা চকা হয়। তো এই চাইকেলৰ চকাটোৰ ৰেডিয়াছ হৈছে আমাৰ, ৰেডিয়াছ মানে চেণ্টাৰৰ পৰা এটা যিকোনো পইণ্টলৈকে 7 ইঞ্চ, বা মিটাৰ ধৰিব পাৰোঁ, চেণ্টিমিটাৰ ধৰিব পাৰোঁ। মিটাৰটো বেছিকেলি নহ'ব পাৰোঁ, কাৰণ চাইকেলৰ চকা ইমান ডাঙৰ নাথাকে। তো ইয়াৰ এপাক যেতিয়া ঘূৰে, মানে চকাটো যেতিয়া এপাকমান যায়, তো কিমান চকাটো এপাক ঘূৰোঁতে কিমান ডিষ্টেঞ্চ কভাৰ কৰে, এইটো কুৱেশ্যন বেছিকেলি আহে। তো চাইকেলৰ চকাটো যেতিয়া এপাক ঘূৰিব, মানে তেতিয়া কিমানখিনি ডিষ্টেঞ্চ কভাৰ কৰে সেইটো উলিয়াবৰ কাৰণে আমি চাৰ্কলটোৰ চাৰ্কুমফেৰেঞ্চ, অসমীয়াত যিটো কয় পৰিধি, এইটো অসমীয়াত ক'ব বৃত্ত, ইয়াৰ পৰিধিটো উলিয়াম। পৰিধি মানে হৈছে চাৰ্কুমফেৰেঞ্চ। বৃত্তৰ পৰিধিটো উলিওৱাৰ আমাৰ যিটো ফৰ্মুলা আছে, সেইটো হৈছে 2πr। এই যি দুটা ফৰ্মুলা আহিল আমাৰ, পাই আৰ স্কুৱেৰ আৰু 2πr, এইকেইটা ফৰ্মুলা আমাৰ পিছলৈও বহুত কামত আহিব। আমি যেতিয়া চিলিণ্ডাৰৰ এৰিয়া বা চিলিণ্ডাৰৰ যিকোনো ধৰণৰ ফাংচন উলিয়াব ট্ৰাই কৰিম, তেতিয়া আমাৰ এই দুটা ফৰ্মুলা বহুত কামত আহিব। তো এই দুটা ফৰ্মুলা জানি থোৱাটো বহুত ভাল, বা এই দুটা ফৰ্মুলা প্ৰেক্টিছ কৰাটো বহুত ভাল, কাৰণ যিহেতু এই দুটা ফৰ্মুলা বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো আমি এই চাইকেলৰ চকাটোৰ কিমান ডিষ্টেঞ্চ কভাৰ কৰিব সেইটো উলিয়াবৰ কাৰণে কি কৰিম, আমাৰ ইয়াৰ পৰা 7 ইঞ্চ
এইটো ৰেডিয়াছ আৰু যিখিনিয়ে খুব নতুনকৈ মানে মেথছ শিকি আছে তেওঁলোকৰ কাৰণে কৈ দিওঁ যে এটা যিকোনো চাৰ্কুলাৰ বা বৃত্তৰ মাজৰ পৰা ৱালত টাচ কৰা এই লাইনডালৰ নাম হৈছে ৰেডিয়াছ, অসমীয়াত কয় ব্যাসাৰ্ধ বুলি। আৰু দুয়োখন ৱালৰ পৰা লংগেষ্ট যিডাল এটা বৃত্তৰ আটাইতকৈ যিডাল দীঘল আঁচ টানিব পৰা যাব সেইডালৰ নাম হৈছে ব্যাস বা ডায়মিটাৰ, ব্যাস অৰ ডায়মিটাৰ। আৰু এইডাল নাম ৰেডিয়াছ অৰ ব্যাসাৰ্ধ। তো আমাৰ ব্যাসাৰ্ধ বা ৰেডিয়াছডাল পালোঁ আমি 7 ইঞ্চ। আমি এই ফৰ্মুলাটো ইউজ কৰিলে 2 পাই আৰ, 2 মানে 2 হয়, এইটো এটা কনষ্টেণ্ট মানে যিটো কেতিয়াও সলনি নহয়। আৰু পাই ভেলু আহিব আমাৰ 22/7, ৰেডিয়াছ আহিব আমাৰ 7, এই 7 কাটি দিম, 22 × 2 কিমান হ'ব 44, তো 44 ইঞ্চ মুভ কৰে। তাৰমানে চকাটো এই ঠাইৰ পৰা এই ঠাইলৈকে চাইকেলখন যেতিয়া মুভ কৰে, চাইকেলখন যেতিয়া এঠাইৰ পৰা আন ঠাইলৈকে যায় তেতিয়া কিমানখিনি ডিষ্টেঞ্চ কভাৰ কৰে, তেতিয়া আমাৰ 44 ইঞ্চ এৰিয়া এটা কভাৰ কৰে, ডিষ্টেঞ্চ এটা কভাৰ কৰে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ইনফেক্ট আহিছে অলৰেডি, আগতেও আহিছে, বা যিকোনো ধৰণৰ এনেকুৱা কিছুমান চেম্পল পেপাৰ চাব লাগিলে বা যিকোনো ধৰণৰ বেলেগ টিচাৰ্ছবিলাকে পঢ়োৱা চালেও আমি পাওঁ যে চাৰ্কুলৰ এই দুটা ফৰ্মুলাৰ ওপৰতেই চব কুৱেশ্যন আহে, কাৰণ চাৰ্কুলাৰ বেলেগ ফৰ্মুলা নাই, তো এই দুটাই ফৰ্মুলা আছে। আৰু ঘূৰাই পকাই এই দুটাৰ পৰাই যিকোনো কুৱেশ্যন দিব। আৰু কেতিয়াবা বহুত এনেকুৱা কনফিউজিং কুৱেশ্যন কিছুমান দিয়ে যিটো চাই বহুত ষ্টুডেণ্টে ভয় খাই যায় যে কি হ'ব, আমি নোৱাৰিম নেকি। কিন্তু এটা কথা ইয়াৰ পৰাই মানে নোট কৰি থোৱাটো ভাল বা নোট কৰি থ'ব লাগে যে চাৰ্কুলৰ যিমান ডাঙৰ কুৱেশ্যনেই নাহক কিয়, যিমান ঘূৰাই পকাই দিয়া কুৱেশ্যনে নাহক কিয়, যিমান কনফিউজিং কুৱেশ্যন নাহক কিয়, তাৰ সদায় ফৰ্মুলা এই দুটাই হয়। চাৰ্কুলৰ এই দুটাৰ বাহিৰে আৰু বেলেগ ফৰ্মুলা নাই। তো এই দুটা ফৰ্মুলাত যদি ধুনীয়াকৈ নাম্বাৰছবিলাক পুট কৰি দিব পাৰি, যেনে পাইৰ ভেলু 22/7 হয়। কিছুমান কুৱেশ্যনত পাৰ্টিকুলাৰলি দিয়া থাকে যে পাই ভেলু 3.14 ইউজ কৰিব দিয়ে, কিন্তু 22ক 7ৰে ডিভাইড কৰিলেও আমি এইখিনিকেই পাওঁ। যিহেতু পাই কেতিয়াও ডিভাইড কৰি শেষ কৰিব নোৱাৰি, ইয়াৰ পিছতো বহুত নাম্বাৰ আছে, কিন্তু 3.14টো এটা জেনিউন বুলি ধৰা যায়, মানে এভৰিৱেৰ একচেপ্টেবল বুলি কয়, মানে য'তে ত'তে এইটো একচেপ্ট কৰে। আনলেছ কিছুমান বহুত কমপ্লিকেটেড ফিজিক্স বা মেথছৰ ডাঙৰ চলিউশ্যনত নধৰে বাৰু, তেনেকুৱা ফৰ্মুলাবিলাকত নধৰে, কিন্তু আমাৰ সৰু সুৰা মেথছত ধৰিব পাৰি 3.14টো পাইৰ ভেলু হিচাপে। আৰু যদি নাই বোলে তেনেকুৱা দিছে যে পাই ভেলু এইটোৱেই ধৰিব লাগিব, তেন্তে এইটোৱেই ধৰিব লাগিব। তো পাইৰ ভেলুটো আমাৰ যিহেতু আমি জানোৱেই অলৰেডি 22/7 নহ'লে 3.14, টুৰ ভেলুটো আমি 2 বুলি জানো, তো ৰেডিয়াছ আৰ ব্যাসাৰ্ধ এইটো আমাৰ অলৰেডি দিয়েই থাকিব। তো এইটো নিজৰ জেগাত পাতি দিলে, আৰু চিম্পল মাল্টিপ্লাইটো চবে জানে, পূৰণ কৰিবৰ কাৰণে চবে জানে, যিখন পূৰণ নেওতা আছে আমাৰ 2 × 2 3 × 3 তেনেকুৱা। তো এইটো বহুত চিম্পল হয়। এইটো ধুনীয়াকৈ কৰিব পাৰিলে চাৰ্কুলৰ লগত ৰিলেটেড যিখিনি মেথছ আছে সেইখিনি পাৰাটো 100% চিয়'ৰ। আমি নেক্সট কুৱেশ্যন এটা চাম চাৰ্কুলৰ। তো ইয়াৰ পিছত এটা হোমৱৰ্ক হিচাপে চাৰ্কুলাৰ আৰু এটা কুৱেশ্যন আমি ইয়াত পাতিম। যিহেতু চাৰ্কুলৰ ৰিলেটেড যিকোনো ধৰণৰ কুৱেশ্যন চাৰ্কুলৰ লগত ৰিলেটেড কেতিয়াও ডাইৰেক্ট কুৱেশ্যন নাহে, চব ঘূৰাই পকাই কুৱেশ্যন আহে। যেনেকুৱা অলপ আগতে কোৱাৰ দৰে গৰু এটা এৰাল দিছে, গৰুটো কিমান ঘাঁহ খাব, তেনেকুৱা ধৰণৰ, বা চাইকেলখন মুভ কৰিছে, চাইকেলখন কিমান ডিষ্টেঞ্চ কভাৰ কৰিব, তো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তো একজেক্টলি কেনেকুৱা কুৱেশ্যন আহে মই কৈ দিছোঁ। কুৱেশ্যনটো হ'ব পাৰে যে ৰামে এটা গৰু এৰাল দিবৰ কাৰণে পথাৰত লৈ গ'ল, আৰু সেই গৰুটো এৰাল দিওঁতে ৰামে দেখিলে যে এটা জেগাত ৰামে খুঁটেটো পুতি দিলে। দিয়াৰ পিছত ৰাম ঘৰলৈকে আহিল, আৰু গৰুৰ ৰছীডাল হৈছে ছাপ'জ
14 ফিট 14 ফিট দীঘল তো কিমানখিনি এৰিয়া ঘাঁহ গৰুটোৱে খাব পাৰে কিমানখিনি এৰিয়াৰ ঘাঁহ গৰুটোৱে খাব পাৰে তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কোনটো এংগলত পাতিম এৰিয়া মানে কিমানখিনি জেগাৰ ঘাঁহ খাব পাৰে বুলি দিব এৰিয়া বুলি নিদিব কাৰণ এৰিয়া বুলি দিলে আমি এৰিয়া ওলাব লাগে বুলি গম পাই যাম তো এৰিয়া বুলি নিদিয়ে কিমানখিনি জেগাৰ ঘাঁহ গৰুটোৱে খাব পাৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন দিব তো কিমানখিনি জেগাৰ ঘাঁহ খাব পাৰিব যিহেতু আমাক বাউণ্ডাৰী উলিয়াব দিয়া নাই আমাক উলিয়াব দিছে ইয়াৰ মাজৰ বস্তুখিনি তো মাজৰ বস্তুখিনি সদায় এৰিয়া অসমীয়াত কয় যিটো কালি কালি উলিয়াব লাগিলে আমাৰ এটাই ফৰ্মুলা পাই আৰ স্কুৱেৰ এই ফৰ্মুলাটো ইউজ কৰি আমি কালি উলিয়াব পাৰিম এটা কথা সদায় মনত ৰাখিব যদি ভিতৰৰ বস্তু উলিয়াব দিয়ে ইয়াত 2টো নাই 2 নাই যদি বাহিৰৰ বস্তু মানে এই বাহিৰা যিখিনি বাউণ্ডাৰীখিনি উলিয়াব দিয়ে তেন্তে 2টো আছে সাপোজ ক্ৰিকেট খেলৰ ওপৰত আহি যাব পাৰে কাৰণ ৰিসেন্টলি আমি IPL চালো তো ক্ৰিকেট খেলৰ ওপৰত এনেকুৱা আহি যাব পাৰে যে এখন ক্ৰিকেট ফিল্ডটো ৰাউণ্ডেই হয় অলপ বেলেগ শেপৰ হ'ব পাৰে সাপোজ অলপমান ওভেল শেপ টাইপ ওভেল মানে হৈছে এনেকুৱা কণীৰ দৰে শেপ অলপ ওভেল শেপ হ'ব পাৰে কিন্তু ষ্টিল এইটো আমি সাৰ্কুলাৰ বুলিয়ে ধৰি লওঁ তা এনেকুৱা ধৰণৰ আহিব পাৰে যে এখন ক্ৰিকেট ফিল্ডৰ পিটছৰ পৰা যদি 4 এটা মাৰিলে বলটোৱে সাপোজ কিমানখিনি 50 মিটাৰ 4 এটা মাৰিলে বলটোৱে সাপোজ 49 মিটাৰ এইখন ক্ৰিকেট ফিল্ড হয় এইখন পিটছ হয় ইয়াৰ পৰা যেতিয়া 4 এটা মাৰা যাব গলে ইয়ালৈকে 49 মিটাৰ বলটোৱে মুভ কৰিলে ওকে আ কুৱেশ্যনটোত এই বুলিও ক'ব যে বেটিং পজিশনটো একদম সেন্টাৰ অফ দা পিটছত আছে মানে পিটছৰ একদম সেন্টাৰত আছে বেটিং পজিশন ইয়াৰ পৰা 4 মাৰিছে আৰু 4 টো গৈ পাওঁতে 49 মিটাৰ ডিসটেন্স কভাৰ কৰিছে ফিল্ডখনত তো কুৱেশ্যনটো হ'ল যে যদি বলটোৱে 49 মিটাৰ কভাৰ কৰি 4 হয় তেন্তে বলটো তেন্তে ফিল্ডখন এই যিখন ক্ৰিকেট ফিল্ড হয় ক্ৰিকেট ফিল্ডখনৰ টোটেল এৰিয়া কিমান একদম জেনুইন কুৱেশ্যন এইটো আহিব পাৰে বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যেহেতু ৰিসেন্টলি আমি ক্ৰিকেট খেল চাই আছিলোঁ তো এইটো কুৱেশ্যনৰ আমাৰ এনসাৰটো হ'ব আমাক এৰিয়া উলিয়াব দিছে তো এৰিয়া মানে পাই আৰ স্কুৱেৰ বাউণ্ডাৰী হলে 2 আহিব বাউণ্ডাৰী নহলে বা এৰিয়া হলে 2টো নাথাকে তো পাইয়ে থাকিব 22/7 ৰেডিয়াস হ'ব আমাৰ যেহেতু 4 হওঁতে ডিসটেন্স কভাৰ কৰিছে 49 মিটাৰ তো 49 যেহেতু আমাৰ স্কয়াৰ আছে তো 49 ডাবল হ'ব 49 7 এৰে 49ক আমি 7 7 যা 49 তাৰ পিছত 22 * 7 আৰু ইনটু 49 কৰিব লাগিব তো যিখিনি উলিয়াব আমি সেইখিনিক মিটাৰ স্কয়াৰ কৰি দিম দিলে আমাৰ এনসাৰটো পাই যাম আৰু এইটো অপচনত আহিব ABCD যিকোনো এটা তাৰ ভিতৰত আমি ভালদৰে চাই যেটো আমাৰ কুৱেশ্যন থাকিব 1 অৰ এনেকুৱা 4টা বক্স তো আমি যিকোনো এটা এনসাৰ্কল কৰি দিম এনেকুৱা এনসাৰ্কল কৰাটোৰ এটা মেথড থাকে আমি যদি হেইটো কমপ্লিট ব্ল্যাক কৰি থৈ আহো কমপ্লিট ব্ল্যাক তেতিয়াহে আমি হেইটো শুদ্ধ বুলি তেওঁলোকে ধৰে আমি যদি হাফ ব্ল্যাক কৰো ৰং আমি যদি টিক মাৰ্ক মাৰো ৰং আমি যদি মাজৰখিনি ব্ল্যাক কৰো সাইডে ব্ল্যাঙ্ক এৰি দিও ৰং সো যেতিয়া এক্সামত এনসাৰ্কল কৰা যায় আমাৰ OMR সিটত সদায় এই বস্তুটোক লৈ কেয়াৰফুল হ'ব লাগে যে এনেকুৱা ধৰণে যাতে হয় তো এইটো এটা বেসিক নলেজ এইটো জানি থোৱাটো ভাল এইটো বেসিক নলেজ বাৰু তো আমি আকৌ আমাৰ টপিকত আহিছো তো এইটো হৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এৰিয়া ৰিলেটেড সাৰ্কুলাৰ আমি এটা কুৱেশ্যন চালো আকৌ যেটো আমি অলপ আগতে কৈ আছিলো যে ৰামে গৰুটো যেতিয়া এৰাল দিব গৈছিলে কিমান মিটাৰ আছিল ডিসটেন্সটো 14 ফিট
ৰছীডাল তো আমি চিম্পলি চাম আৰু এনেকুৱা গৰু এটা আঁকি লৈছোঁ মই গৰু আঁকিব নাজানো বাৰু ভালদৰে তো এনেকুৱা গৰু এটা আঁকি লৈছোঁ তো গৰুটোৰ ৰছীডাল যিডাল আছে এইটো হৈছে গৰুটোৰ খুঁটিটো তো এই ৰছীডাল হৈছে আমাৰ 14 ফিট গৰুটো ভাল হোৱা নাই বাৰু তো এই ৰছীডাল হৈছে 14 ফিট তো ইয়াতে এৰাল দিছে মানে আমাৰ দৰঙীয়াত দৰখ দিছে তো এই ৰছীডাল যিহেতু 14 ফিট হয় তেন্তে গৰুটোৱে 14 ফিট ৰেডিয়াছৰ ভিতৰত যিখিনি ঘাঁহ থাকিব সেইখিনিহে খাব পাৰিব কাৰণ ৰছীডাল খুলি এক্সট্ৰাকৈ যাব গৰুৱে নোৱাৰে আনলেছ ৰছী ছিঙি বা খুঁটি উঘালি যোৱাটো বেলেগ কথা তো 14 ফিট যদি আহে আমাৰ ফৰ্মুলা আকৌ আহিল পাই আৰ স্কুৱেৰ পাই টু 22/7 এইটো ইউনিভাৰ্চেল আৰৰ ভেলু আমাৰ আছে 14 ইনটু আকৌ 14 কাৰণ 2 আছে স্কুৱেৰ মানে ডাবল হ'ব কিবা কাৰণত যদি আমাৰ ইয়াতে আৰ 3 হৈ যায় মানে কিউব হৈ যায় তেতিয়াহ'লে 14 ইনটু 14 ইনটু 14 তিনিটা 14 হ'ব কিন্তু আমাৰ হাতত স্কুৱেৰ আছে তো 14 ইনটু 14 হ'ব এতিয়া 7 14ত থাকে 2 টাইমছ 2 আৰু 22 মাল্টিপ্লাই কৰিলোঁ 44 হ'ল আৰু 14 লগত মাল্টিপ্লাই কৰি দিলোঁ তো যিখিনি এনসাৰটো ওলাই যাব সেইখিনি হ'ব কিমান আমাৰ 616 ফিট স্কয়াৰ এটো হ'ব আমাৰ এৰিয়াটো সো বহুত সিম্পল হয় কোৱেশ্চন বিলাক বহুত বেছি সিম্পল হয় তো এইটো আমাৰ জানি থোৱাটো বহুতেই ভাল আৰু এক্সামত এনেকুৱা ধৰণৰে কোৱেশ্চন আহিব ইনফ্যাক্ট ইয়াৰ পৰাই সাগে আহিব জাস্ট নাম্বাৰ কেটা বেলেগ বেলেগ আহিব আৰু ইয়াৰ পৰাই আহিব নাম্বাৰ কেটা বেলেগ বেলেগ আহিব তো আমি অলপমান যদি প্ৰেক্টিস কৰো তেন্তে বহুত বেছি ইজি হয় ম্যাথছ বা যেটো এডিআৰই 10 লেভেলৰ ম্যাথছ হয় বহুত বেছি ইজি হয় আমি অলপমান প্ৰেক্টিস কৰাৰ লগে লগে আমি ম্যাথছ কেনে ধুনিয়াকৈ পাৰি যাম আমি 20 ৰ ভিতৰত 20 পাবৰ কাৰণে আমি 100% মানে সক্ষম হম পাব পৰাটো বহুত ইজি হয় তো আমি আৰু এটা কোৱেশ্চন চাম যেটো কোৱেশ্চন আমাৰ সাৰ্কামফাৰেন্স যেটো পৰিধি এই বাহিৰে 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 যেটো সেইটোৰ ওপৰত ডিপেন্ড কৰিব ফৰ এক্সাম্পল এখন পাৰ্ক আছে পাৰ্কখন হৈছে পুৰা সাৰ্কুলাৰ শেপৰ পাৰ্ক হয় আমি নাম ধৰি ললো আমাৰ আম্বেদকাৰ পাৰ্ক তো আম্বেদকাৰ পাৰ্কখনৰ শেপটো যেহেতু আমাৰ বাৰু আম্বেদকাৰ পাৰ্কখনৰ শেপটো ৰেক্টেংগল শেপৰ হয় ষ্টিল আমি ধৰি লৈছো যে সাৰ্কুলাৰ শেপৰ হয় আম্বেদকাৰ পাৰ্কখনৰ বাহিৰে বাহিৰে এটা ৰাস্তা এটা আছে তো এজন মানুহজনৰ নাম ধৰিলো আমি যিকোনো এজন মানুহৰ নাম ধৰিলো শ্যাম নামৰ মানুহ এজনে কি কৰিছে সন্ধিয়া ইভিনিং ওয়াক কৰিব গৈছে বা ৰাতিপুৱা মৰ্নিং ওয়াক কৰিব গৈছে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে কৰি এই সাৰ্কুলাৰ ৰাস্তাটো পাৰ্কখনৰ বাহিৰে বাহিৰে এটা পাক ঘূৰিছে ঘূৰি ঘৰত গুচি গ'ল এতিয়া যদিহে এই পাৰ্কখনৰ ৰেডিয়াছটো 14 মিটাৰ হয় তেন্তে এটা জাস্ট এজিউম আৰু 14 মিটাৰ হয় তেন্তে শ্যাম নামৰ মানুহজনে কিমানখিনি খোজ কাঢ়িলে মানে কিমান ডিসটেন্স খোজ কাঢ়িলে এইটো এটা কোৱেশ্চন তো আমাক যেহেতু ইয়াৰ বাউন্ডাৰীটো উলিয়াব লাগে বাউন্ডাৰী উলিয়া ফৰ্মুলাটো আছিল আমাৰ 2 পাই r এইটো আমাৰ বাউন্ডাৰী উলিয়া ফৰ্মুলা আছিল সো 2 আমি 2 এ থাকিব পাই ভ্যালু 22/7 আহিব r ৰ ভ্যালু আমাৰ 14 আছে সো 7 14 যেহেতু কাটা যাব 2 আহিব 2 to the 4 into 22 তো কিমান হ'ব 88 so 88 meters square nahe yate square nahe 88 meter distance মানুহজনে খোজ কাঢ়িলে বা যদি এটো বেছি হয় তেন্তে ডিসটেন্সটো বেছি হ'ব এটো এটা জাস্ট এক্সাম্পল হয়
তো বা ইয়াৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে যে এখন ক্ৰিকেট মেটচ হৈ আছে য'ত বাউণ্ডাৰী বাহিৰত এই বল ধৰে যে ল'ৰা বল বয় বাউণ্ডাৰী বাহিৰত বল বয় এজন থিয় হৈ আছে ক্ৰিকেট মেটচখনৰ যেতিয়া বিৰাট কোহলিয়ে এটা 4 মাৰিলে এইখন ক্ৰিকেট ফিল্ড হয় বিৰাট কোহলি এটা 4 মাৰিলে ইয়াতে ল'ৰাজন আছিলে ইয়াতে বল বয়জন ই দৌৰি গৈ বলটো ধৰি পাছ কৰি দিলে যদি ল'ৰাজনে কমপ্লিটলি অপজিট ডাইৰেকশ্যনত থিয় হৈ আছিলে কুৱেশ্যনটো এনেকুৱা আহিব পাৰে যে বিৰাট কোহলিয়ে 4 মাৰোঁতে বল বয়জন যিজন কমপ্লিট অপজিট ডাইৰেকশ্যনত আছিলে সি দৌৰি গৈ বেলেগ অপজিট মানে নেক্সট অপজিট ডাইৰেকশ্যনৰ পৰা বলটো পাছ কৰি দিলে এতিয়া যদি 4 মাৰোঁতে 49 মিটাৰ ডিষ্টেঞ্চৰ 4 মাৰিলে মানে 4টো যদি 49 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰি 4 হৈছে বলটোৱে তেন্তে ল'ৰাজনে কিমান ডিষ্টেঞ্চ কভাৰ কৰি বলটো পাছ কৰিব গৈছে এনেকুৱা ধৰণৰ ক্ৰিটিকেল কুৱেশ্যন আহিব পাৰে নহয় মোৰতো এনেকুৱা লাগে যে আহিবই 90% চাৰ্টেনিটি তো যিহেতু আমি ফাৰ্ষ্ট কি উলিয়াম ইয়াৰে চাৰ্কমফাৰেঞ্চটো উলিয়াম চাৰ্কমফাৰেঞ্চটো উলিয়াবৰ কাৰণে আমি 2πr ইউজ কৰিম 2 ইনটু পাই ভেলু 22/7 যেটো চাগে সবৰে মুখস্থ হৈ গৈছে অলৰেডি আৰু 49 মিটাৰ তো এইটো আমাৰ যাব 7 টু যা 14 ইনটু 22 14 ইনটু 22 হলে 308 মিটাৰ টোটেল হয় সো হাফ ডিষ্টেঞ্চ কভাৰ কৰিছে যেহেতু তো 308ক আমি 2 ৰে ডিভাইড কৰি দিম 308ক 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 154 মিটাৰ সো ল'ৰাজনে 154 মিটাৰ ডিষ্টেঞ্চ দৌৰি গৈ বলটো পাছ কৰিছে অপচনত আহিব অপচন এনেকুৱা থাকিব অপচন বহুত কনফিউজ একচুয়ালি মানে কনফিউজিং হয় অপচন এ থাকিব 308 মিটাৰ অপচন বি থাকিব 304 মিটাৰ অপচন সি থাকিব 154 মিটাৰ অপচন ডি থাকিব 156 মিটাৰ থাকিব মিন্স 100% চিয়ৰ নহয় যে একেটাই থাকিব কিন্তু এনেকুৱাই থাকিব কনফিউজ কৰাকে কাৰণ আমাৰ যেটো 308 আহিছে আমি হৰবৰিত মানে খুব মানে টাইম বচাবৰ কাৰণে আমি 308 মাৰি থৈ ঘৰত আহি ভাবি আছো যে আমি এটো ভালদৰে কৰি থৈ আহিছো বা আমাৰ হ'বই কিন্তু ঘৰত আহি যেতিয়া আমি ম্যাথছটো ভালদৰে কৰিছো তেতিয়া গম পাইছো যে নাই আমাৰ 154 হ'ব লাগিছিল যেটো আমি 308 কৰি থৈ আহিলো তো সৰু সৰু পইণ্ট বিলাকো নোটিস কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় যেহেতু এইবাৰ এক্সামটো যিমান দূৰ সম্ভৱ হয়তো অলপ টাফ হ'ব পাৰে সো আমাৰ অপচন সি ইজ দা কাৰেক্ট আনসাৰ 154 মিটাৰ ডিষ্টেঞ্চ কভাৰ কৰি ল'ৰাজনে গৈ বলটো পাছ কৰিছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহাটো 100% চিয়ৰ নেক্সট আমি চাম যেহেতু সাৰ্কেলৰ লগত ৰিলেটেড আৰু এটা বস্তু আছে সেইটো হৈছে সিলিন্ডাৰ সাৰ্কেলৰ লগত ৰিলেটেড সিলিন্ডাৰ যেটো চেপ্টাৰ হয় সেইটো মেবি মই আজি কলে কনফিউজিং হ'ব পাৰে কিন্তু আজি বাৰু নকওঁ নেক্সট ভিডিঅ'টোত আমি সাৰ্কেলৰ বিষয়ে ভালদৰে পঢ়িম সাৰ্কেল কাক কয় বা এটা আমি পানী কঢ়িওৱা যেটো বাল্টিং আছে বাল্টিংক ফ্ৰাষ্টাম বুলি কয় এটো বা কোন শেপ যেটো হয় কোন শংকু এনেকুৱা হয় না বাৰ্থডে কেপ যে আছে বাৰ্থডে কেপ তো শংকু সেইটোৰ যেটো এৰিয়া উলিওৱা সাৰফেস এৰিয়া এই বাহিৰ বিলাকৰ এইটো বাদ দি তো তেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকো আমি নেক্সটটো ভিডিঅ'ত ডিসকাস কৰিম বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহাটো বহুত বেছি কমন হয় যে বাৰ্থডে এটা বাচ্চাৰ বাৰ্থডে পাতিছে বাৰ্থডে এটা কেপ পিন্ধাইছে কেপটোৰ যদি এনেকুৱা ৰেডিয়াস হয় তেন্তে তাৰ সাৰফেস এৰিয়া কিমান হ'ব বা তেনেকুৱা ধৰণৰ আহিব পাৰে এটা বহুত সিম্পল কুৱেশ্যন হয় সো আমি আজিৰ ভিডিঅ'টোৰ আমি এইটোৱে সাজেষ্ট কৰিম বা মই এইটোৱে সাজেষ্ট কৰিম যে এনি হাউ যেনেকৈ নহওক এই দুটা ভিডিঅ' এই দুটা ফৰ্মুলা area of a circle pi r square
circumference of a circle 2 pi r অসমীয়াত ক'ব বৃত্তৰ কালি pi r square বৃত্তৰ পৰিধি 2 pi r তো এই দুটা ফৰ্মুলা যেনেকৈ নহওক মুখস্থ কৰি যেনেকৈ নহওক এই দুটা ফৰ্মুলা প্ৰেক্টিছ কৰি 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 ইমপ্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰাটো ভাল আৰু কাৰণ এই দুটা ফৰ্মুলাৰ লগত ৰিলেটেডেই হয় মানে এই দুটা ফৰ্মুলাৰ বাহিৰে বেলেগ ফৰ্মুলা নাই ইনফেক্ট এই দুটা ফৰ্মুলাৰ বাহিৰে বেলেগ ফৰ্মুলা নাই আপ টু ক্লাছ 10 লেভেল কিন্তু ক্লাছ 10 লেভেলৰ কুৱেশ্যনেই আহিব যিহেতু এডিআৰই নেক্সট এক্সামটো আৰু most probably মইতো 99% গ্যাৰান্টি দিওঁ যে যিকেইটা কুৱেশ্যন আজি ডিছকাছ কৰা হৈছে গৰু এৰাল দিয়াই হওক বা 6 মাৰা 4 মাৰাই হওক তেন তাৰ পৰাই যে এটা আহিব মই 100% চিয়'ৰ আৰু চাৰ্কুলৰ লগত ৰিলেটেড বা চাৰ্কামফাৰেন্স উলিওৱা বা এৰিয়া উলিওৱা কুৱেশ্যন 100% চিয়'ৰ আহিব তাৰ কাৰণে এই দুটা ফৰ্মুলাক যিমান পাৰে ট্ৰাই কৰাটো বহুত ভাল আৰু নতুন নতুন কিছুমান কুৱেশ্যন কৰবাৰ পৰা বিচাৰি এই দুটা ফৰ্মুলা ইউজ কৰি নিজে যদি প্ৰেক্টিছ কৰি থকা যায় তেন্তে নিজৰ বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব আৰু প্ৰেক্টিছ উইদাউট প্ৰেক্টিছ এইবাৰ এক্সামটো ক্লিয়াৰ কৰাটো মই ভাবোঁ যে হয়তো পচিবল নহ'ব পাৰে কাৰণ এইবাৰ বহুতে যিমান প্ৰেক্টিছ কৰি আছে বা পঢ়ি আছে যিটো লেভেলত পঢ়ি আছে তো এনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰি থকাৰ কাৰণে এইবাৰ কম্পিটিশ্যন অলপ টাফ হ'ব চ' ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভাল পাইছে ভিডিঅ'টো চাই বা কিবা ইনফৰ্মেটিভ লাগিছে কিবা ইনফৰ্মেশ্যন পাইছে নতুন নাজানা কথা জানিছে বা কিছুমান ডাউটছ ক্লিয়াৰ হৈছে তেন্তে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে নতুন নতুন যিবিলাক এক্সাম দিব লগা ষ্টুডেণ্ট আছে তেওঁলোকৰ কিবা নহয় কিবা এটা হেল্প হয় আৰু যদি এটা কেণ্ডিডেটৰো কিবা অলপ হেল্প হয় তেন্তে মই ভিডিঅ'টো বনোৱাটো নিজৰ কাৰণে সাৰ্থক বুলি ভাবিম ধন্যবাদ